নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু গোৱালপাৰাৰ কেইগৰাকীমান মহিলাই পেপাৰ প্লেটৰ মেচিন এটা আনি পেলাই এটা ব্যৱসায় আৰম্ভ কৰিলে আৰু তেখেতলোকে পেপাৰ প্লেটটো কাগজৰ বা প্লাষ্টিকৰ নহয় তেখেতলোকে ঢকুনাৰ পেপাৰ প্লেট বনাবলৈ আৰম্ভ কৰিলে আৰু ইমান ধুনীয়া মাৰ্কেট পালে গতিকে আপোনালোকে এই ব্যৱসায়টো কেনেকৈ আৰম্ভ কৰিব আৰু তেওঁলোকেনো কেনেকৈ আৰম্ভ কৰিছিলে সবিশেষ এই ভিডিঅ'টোত জনাম গতিকে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব তেতিয়া আপোনালোকে কথাখিনি গম পাব তেওঁলোকে প্ৰথম ঢকুনা পাতবোৰ কালেক্ট কৰে গাঁৱত গৈ আৰু তেখেতলোকৰ মানুহো আছে গোটাই দিয়া তেখেতলোকৰ পৰা কালেক্ট কৰি আনি তেখেতলোকে প্ৰথম ইয়াত ধুব এটা ধোৱাৰ কাৰণে এটা জেগা আছে তাত ধোৱাৰ পিছত তেখেতলোকে ইয়াত ধুনীয়াকৈ শুকুৱাব ধুনীয়াকৈ তাৰ পিছত তেওঁলোকে কি কৰে যিটো পেপাৰ প্লেট বনোৱা মেচিন থাকে সেই মেচিনটোত তেওঁলোকে কাটিং কৰে ধুনীয়াকৈ সাইজত বনায় আৰু এই মেচিনটো আপোনালোকে 30,000 মান টকাত মাৰ্কেটত পাই যাব মই ডিসপ্লেত এটা নাম্বাৰ দি দিম সেই নাম্বাৰটো যোগাযোগ কৰি পেলাই আপোনালোকে সেই মেচিনটো আনিব পাৰিব পেপাৰ প্লেট বনোৱা মেনুৱেল লাগে অটোমেটিক লাগে সব পাই যাব আৰু এই ধৰণে তেখেতলোকে ব্যৱসায়টো আৰম্ভ কৰিলে প্ৰথম তেখেতলোকে মেনুৱেলে আৰম্ভ কৰিছিল আৰু মেনুৱেলে আৰম্ভ কৰি পেলাই তেখেতলোকে মাৰ্কেটটো প্ৰথম ল'লে খুব ধুনীয়াকৈ তাৰপিছত তেখেতলোকে যেতিয়া প্ৰডাক্টটো চলিলে তেতিয়া তেখেতলোকে অটোমেটিক আনিছিলে আৰু যদি আপোনালোকক মেনুৱেল মেচিন লাগে এই ধৰণৰ মেনুৱেল মেচিনটো আহিব এইটো প্ৰায় 30,000 মান টকাত আপোনালোকে মাৰ্কেটত পাই যাব আৰু অটোমেটিকটো হৈছে এনেকুৱা ইয়াত আপোনালোকৰ দুটা ডাই থাকিব দুটা ডাইৰ মেচিন এইটো সিঙ্গল ডাইৰো পাব আৰু ডবল ডাইটো হৈছে আপোনালোকে এইটো 1,40,000 মান টকাত আপোনালোকে পাই যাব মাৰ্কেটত সেই দুটা মেচিন আনি পেলাই তেখেতলোকে আৰম্ভ কৰিলে এনেকুৱা ধৰণৰ তেখেতলোকে ঢকুনাবিলাক কালেক্ট কৰে প্ৰথম একদম যিবিলাক তেখেতলোকৰ গাঁৱৰ মানুহ আছে বা তেখেতলোকে নিজে গৈ হলেও কালেক্ট কৰে ঢকুনাবিলাক ঢকুনাৰ কালেক্ট কৰি তামোলৰ যিবিলাক ঢকুনা হয় সেইবিলাক কালেক্ট কৰি পেলাই তেখেতলোকে আনি পেলাই প্ৰথম তাৰপা ধোৱাৰ পিছত তেখেতলোকে শুকুৱাৰ পিছত মেচিনত ভৰাই কাটিব ধুনীয়াকৈ ডিজাইনত কাটাৰ পিছত তেখেতলোকে একদম এনে ধৰণে মচি পেলাই ধুনীয়াকৈ এনে ধৰণে পেকিং কৰে চাওক এইটো এনে ধৰণে পেকিং কৰি পেলাই তেখেতলোকে এই প্ৰডাক্টবিলাক অসমৰ বাহিৰৰ যিবিলাক সাউথ সাইডত পঠায় আৰু তেখেতলোকে ইণ্ডিয়াৰ বাহিৰতো পঠাইছে অলৰেডি তাৰমানে এই বস্তুটো আমাৰ অসমৰ মানুহে বুজি নাপায় প্লাষ্টিকত খাবলৈ বিচাৰে গতিকে ইয়াৰ গুণাগুণটো বহুত আছে মানে কি প্লাষ্টিকত আপোনাৰ বেমাৰ হোৱাৰ চান্স থাকে গতিকে এইবিলাকত বেমাৰ নোহোৱাৰ চান্স নাথাকে এইবিলাক নেচাৰেল অৰ্গেনিক মানে হয় আৰু এইবিলাক তেখেতলোকে যিবিলাক আমাৰ ইণ্ডিয়াৰ বাহিৰৰ মানুহ তেওঁলোকে এইবিলাকত খাবলৈ বেছি ভাল পায় গতিকে তেখেতলোকে ইণ্ডিয়াৰ বাহিৰত পঠাবৰ কাৰণে অলৰেডি তেখেতলোকে হেৰি কৰিছে মানে পঠাই আছে গতিকে আপোনালোকে কোনোবাই যদি ভাবে এনেকুৱা ব্যৱসায় এটা কৰিম বুলি তেতিয়াহ'লে আপোনালোকে মেচিনটো আনিব পাৰে মেনুৱেল হওক অটোমেটিক হওক প্ৰথমতে আপোনালোকে মেনুৱেল মেচিন এটা লৈ পেলাই আৰম্ভ কৰক 30,000 টকা এটা লৈ পেলাই আৰু এই ৰ মেটেৰিয়েলছটো আপুনি ফ্ৰীতে পাই যাব ন পাই গ'লে আপোনালোকে ৰ মেটেৰিয়েলছটো ফ্ৰী গ'ল খালি মেচিনটোহে কিনিব লাগে গতিকে আপোনালোকে মেচিনটো কিনি পেলাই এই এনেকৈ আপোনালোকে বনাই পেলাই মাৰ্কেটত এৰক প্ৰথম মাৰ্কেটটো চাওক আৰু ধুনীয়াকৈ চলিব কাৰণ আজিকালি মানুহ বহুত বুজি পোৱা হৈ গ'ল মানুহে আজিকালি প্লাষ্টিকতকৈ এইবিলাকত বেছি ব্যৱহাৰ কৰিব মানে যদি ওলাই যায় মাৰ্কেটত তেতিয়া বেছি ব্যৱহাৰ কৰিব আৰু সেই বস্তুটো ডাঠো হয় প্লাষ্টিকতকৈ বহুত ডাঠ হয় তাৰমানে কি হয় আপুনি হাতত লৈ পেলাই আৰামছে খাব পাৰে প্লাষ্টিকৰ পেপাৰটোত আপোনালোকে হাতত লৈ খাব নোৱাৰে মানে কাগজৰটো আৰু এইটোত আপোনালোকে ধুনীয়াকৈ হাতত লৈ পেলাই খাব পাৰে থৈ হৈ বাৰু খাব পাৰে মানে কাঁহীৰ নিচিনা কাম কৰে খুব ধুনীয়াকৈ আপোনালোকে আৰু ইয়াৰ ৰ মেটেৰিয়েলছটো কমপ্লিট ফ্ৰী হৈ যায় মানে কি আপুনি যদি কাৰোবাৰ বাৰীয়ে যদি ঘূৰে এইটো একদম আপুনি ফ্ৰী পাব নহ'লে আপুনি মানুহ লগাই দিয়ক তেখেতলোকে গোটাই থ'ব গতিকে এনেধৰণে আপুনি এই ব্যৱসায়টো কৰিব পাৰিব মেচিন যদি লাগে আপোনালোকক ডিসপ্লেত মই নাম্বাৰটো দি দিছোঁ সেই নাম্বাৰটোত ফোন কৰি পেলাই আপোনালোকে মেচিন আনিব পাৰিব আৰু ব্যৱসায়টো কৰিবৰ কাৰণে বহুত ধুনীয়া এটা আপোনালোকক বহুত জেগাও নালাগে আপোনালোক বহুত কম জেগাতে আৰম্ভ কৰিব পাৰিব নিজৰ ঘৰতে আৰম্ভ কৰিব পাৰিব নিজৰ ৰুমতে আৰম্ভ কৰিব পাৰিব নিজৰ যিটো ঘৰত আপোনালোকৰ ব্যৱহাৰ হোৱা কাৰেণ্ট আছে সেই কাৰেণ্টতে আপুনি এই মেচিনটো চলাব পাৰিব গতিকে এটা খুব সুন্দৰ ব্যৱসায় মাৰ্কেটত আপোনালোকে এইটো আপুনি যদি কাগজৰটো বনায় কাগজৰটো খুব ধুনীয়াকৈ চলিব মাৰ্কেটত কাৰণ
এটা কাৰণে চলিব, আজিকালি বিয়া সবাহত সকলোতে এই পেপাৰ প্লেটটো ব্যৱহাৰ হয়। গতিকে আপোনালোকে যদি ভাবি আছে কোনোবা কিবা এটা ব্যৱসায় কৰিম বুলি 30,000 মান টকাত, এই ব্যৱসায়টো খুব ধুনীয়াকৈ কৰিব পাৰে। বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমানতে সামৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে আৰু 10জন বন্ধু যাতে এই ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে। আৰু লাইক কৰি দিব। আৰু যদি আমাৰ ফেচবুক পেজটোৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। আৰু যদি আমাৰ ইউটিউব চেনেলটোৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।